কোন জয়ন্ত মল্ল বৰুৱা কি জানে তেওঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ মই তেখেতৰ কথাখিনি শুনিছোঁ আৰু আজিও তেওঁ সংবাদমেলত যিকেইটা বক্তব্য দিছে মই মন কৰিছোঁ এটা কথা কম যে অল্পবিদ্যা ভয়ংকৰ বুলি এষাৰ কথা আছে মন্ত্ৰী হ'লেই তেওঁ যে সকলোবিলাক জানিব তেনেকুৱা কথাও নহয় আচলতে তেওঁ জ্ঞানৰ অলপ অভাৱ সেইকাৰণে তেওঁ নাজানে বা তেওঁ পঢ়া শুনা কম চাগে অলপ এই ক্ষেত্ৰত মোৰ তেনেকুৱা লাগিছে তথাপিও মই তেখেতক সন্মান কৰিয়েই কওঁ অসমীয়াত এষাৰ কথা আছে তেওঁ মনত ৰখা উচিত যে ছাগলে নাখায় কি পাগলে নাখায় নকয় কি গতিকে তেওঁক যাতে অসমৰ মানুহে পৰৱৰ্তী সময়ত অলপ তেনেকুৱা বুলি নাভাবে সেইটো তেওঁ মনত ৰখা উচিত এইকাৰণেই কৈছোঁ তেওঁক আমাৰ সাংবাদিকে সুধিছিল আজি যে হেমচন্দ্ৰ বৰুৱাৰ যিটো লিগেচি আপুনি জানেনে কওকচোন হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম তেওঁক সুধিছিল তেওঁ ক'ব নোৱাৰিলে মই কিয় ক'ম বুলি সুধিলে ক'ব নোৱাৰিলে মানে তেওঁ নাজানেই তেওঁ সেইখিনি জ্ঞান নাই নহয় তেওঁ ক'ৰ পৰা ক'ব তেওঁ জানিব লাগিব নহয় হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম কি আছিল হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কোন আছিল সেইখিনি জানিব লাগিব নহয় কাৰোবাৰ কৃপাত মন্ত্ৰী হ'ল বুলি তেওঁ সৰ্বজান্তা হৈ নাযায় নহয় সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ভাগিনীয়েক হৈ যাব নোৱাৰে নহয় তেওঁ জ্ঞানী মানুহ নহয় নহয় মানুহৰ শিক্ষা মানুহৰ কোৱালিটি বহুত বেলেগ বস্তু তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত তেওঁ মন্ত্ৰী হ'ল বুলি তেওঁ সকলো জনা মানুহ হ'ব নোৱাৰে আৰু তেওঁ নাজানে সেইকাৰণে তেওঁ এই প্ৰশ্নখিনি উত্তৰ দিব পৰা নাই মই তেখেতক কৈ দিছোঁ আপুনি যিহেতু নাজানে মন্ত্ৰী মহোদয় মই আপোনাক কৈ দিছোঁ হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱা আপুনি জানি লওক আপোনাক সাংবাদিকে সোধোতে আপুনি ক'ব নোৱাৰিলে হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আপুনি নাজানে কাৰণে আপুনি হেমচন্দ্ৰ বৰুৱাৰ লিগেচি বিচাৰি পগলা কুকুৰৰ দৰে দৌৰি ফুৰিছে মই আপোনাক কৈ দিছোঁ যে হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱা মুক্তাৰাম বৰুৱাৰ 3জন সন্তান আছিল প্ৰথমজন আছিল হেমচন্দ্ৰ বৰুৱা দ্বিতীয়জন আছিল তুলসীৰাম বৰুৱা আৰু তৃতীয়জন আছিল দুলাল বৰুৱা তেওঁ এটা আৰু উপনামো আছিল এই 3জনৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা ডাঙৰ আৰু হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া সমাজ সংস্কৃতিৰ প্ৰতি কি অৱদান অসমৰ মানুহে দেখিছে আপুনি বাৰে বাৰে কৈ আছে হেমচন্দ্ৰ বৰুৱা নিঃসন্তান আপুনি মানে মই কি বুলি ক'ম জুবিন গাৰ্গে আপোনাৰ সন্দৰ্ভত এটা কথা কৈ আছিল মোৰ কাণত এই মুহূৰ্তত সেইটো বাজি আছে মই নকওঁ সেই শব্দটো কিন্তু আপোনাক তেনেকুৱা বুলি ক'বলৈ মোৰ মন গৈছে কিন্তু মই নকওঁ হেমচন্দ্ৰ বৰুৱা নিঃসন্তান নাছিল কোনোবা কম শিক্ষিত মানুহে কোনোবা অৰ্ধ শিক্ষিত মানুহে যদি ক'লে মই মানি ল'লোহেঁতেন কিন্তু এজন মন্ত্ৰীয়ে যে নজনাকৈ এনেকৈ লম্ফ জম্ফ মাৰি সংবাদ মাধ্যমৰ আগত কথা কৈ আছে এইটো বৰ দুখজনক কথা হেমচন্দ্ৰ বৰুৱাৰ জীয়ৰী আছিল পদ্মাৱতী তেখেতে নাজানে হেমচন্দ্ৰ বৰুৱাৰ ভায়েক আছিল তুলসীৰাম বৰুৱা তুলসীৰাম বৰুৱাৰ পুতেক তেওঁ হৈছে আনন্দৰাম বৰুৱা আনন্দৰাম বৰুৱাৰ পুতেক তেখেত হৈছে দেৱানন্দ বৰুৱা দেৱানন্দ বৰুৱাৰ পুতেক সেইজন হৈছে জয়ন্ত বৰুৱা অৰ্থাৎ হেমচন্দ্ৰ বৰুৱাৰ ভায়েকৰ অৰ্থাৎ তুলসীৰাম বৰুৱাৰ পুতেক হৈছিল আনন্দৰাম বৰুৱা আনন্দৰাম বৰুৱাৰ পুতেক হৈছে দেৱানন্দ বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ পুতেক হৈছে জয়ন্ত বৰুৱা মই এতিয়া এইটো কথা কৈ দিওঁ যে এই মানুহবিলাকে এই অলপ বেছি জনা মানুহবিলাকে নিজকে পণ্ডিত জহা বুলি গৈ যিবিলাক কথা কয় তেওঁ মূৰ্খামি পৰিচয় দিছে এইটোৱেই যে তেওঁ নাজানেতো নাজানেই হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ কথাটো নাজানেই হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কথাটো নাজানেই তেওঁ চাগে এইটো কথাও নাজানে যে 1900 চনত হেমকোষখন প্ৰকাশ হোৱাৰ পিছত 1900 চনৰ পৰা 1940 চনলৈ হেমকোষৰ কোনো সংস্কৰণ ওলোৱা নাছিল 1940 চনত যেতিয়া দ্বিতীয় সংস্কৰণ হেমকোষ প্ৰকাশ হৈছিল সেই যিগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰিছিল তেওঁ আছিল আনন্দৰাম বৰুৱা 1936 চনত সম্বলপুৰৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আনন্দৰাম বৰুৱালৈ সেই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰাৰ আগত যেতিয়া আনন্দৰাম বৰুৱাই গোটেই কামটো কৰি আছিল হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিবৰ কাৰণে যেতিয়া কাম কৰি আছিল লক্ষ্মীনাথ বেজবৰুৱাই 1936 চনত সম্বলপুৰৰ পৰাই এখন চিঠি দিছিল আনন্দৰাম বৰুৱালৈ যে সেই সময়ত যে কোনোবাই কিবা আপত্তি কৰিলেও বা কোনোবাই বিতৰ্ক কৰিলেও তুমি সেইবিলাকত গুৰুত্ব নিদিবা তুমি নিষ্ঠাৰে কামটো কৰি যোৱা আৰু তাত নতুন শব্দৰ সংযোজন কৰি হেমকোষৰ দ্বিতীয় সংস্কৰণ এটা প্ৰকাশ কৰা 36 চনত লক্ষ্মীনাথ বেজবৰুৱাই সেই চিঠিখন আনন্দৰাম বৰুৱালৈ দিছিল আৰু সেই আনন্দৰাম বৰুৱাই সেই 36 চনৰ পৰা গৈ 1940 চনত 1 নৱেম্বৰত তেওঁ এই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল অকল দ্বিতীয় নহয় তৃতীয়ৰো তাৰ 10 বছৰৰ পিছত 15 বছৰ পিছত 1955 চনত
তেওঁ হেমকোষৰ তৃতীয় সংস্কৰণটো আনন্দৰাম বৰুৱাই প্ৰকাশ কৰিছিল আৰু আনন্দৰাম বৰুৱা কোন আছিল হেমচন্দ্ৰ বৰুৱাৰ ভতিজাক হেমচন্দ্ৰ বৰুৱাৰ ভতিজাক আছিল তুলসীৰাম বৰুৱাৰ পুতেক আছিল তাৰ পিছত দুটা সংস্কৰণ ওলোৱাৰ পিছত চতুৰ্থ সংস্কৰণটো কোনে উলিয়াইছিলে আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই অকল চতুৰ্থ সংস্কৰণটো ওলোৱা নাছিল চতুৰ্থ সংস্কৰণৰ পৰা একাদশ সংস্কৰণলৈকে দেৱানন্দ বৰুৱাই ওলাইছে দেৱানন্দ বৰুৱা কোন জয়ন্ত বৰুৱাৰ দেউতাক দ্বাদশ সংস্কৰণৰ পৰা এতিয়া এই পঞ্চদশ সংস্কৰণলৈকে এইকেইটা সংস্কৰণ কোনে উলিয়াইছে জয়ন্ত বৰুৱাই উলিয়াইছে তেওঁ সেইখিনি জ্ঞানেই নাই যে হেমচন্দ্ৰ বৰুৱা আৰু তুলসীৰাম বৰুৱা যে ককাই ভাই তুলসীৰাম বৰুৱাৰ পুতেক যে আনন্দৰাম বৰুৱা আনন্দৰাম বৰুৱাৰ পুতেক যে দেৱানন্দ বৰুৱা দেৱানন্দ বৰুৱাৰ পুতেক যে জয়ন্ত বৰুৱা তেওঁ সেইখিনি জ্ঞানেই নাই অৰ্থাৎ পদ্মাৱতী হেমচন্দ্ৰ বৰুৱাৰ জীয়েক আছিল পদ্মাৱতী ঢুকোৱাৰ পিছত তেওঁ কিয়কলৈ বিয়া হৈছিলে তিয়কলৈ বিয়া হৈছিল তেওঁ সেই লিগেচিটো নাথাকিল গতিকে তাৰপিছত লিগেচিটো মেইনটেইন কৰিছে তেওঁ ভতিজাকে প্ৰথম হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ সেইকাৰণে আনন্দৰাম বৰুৱাই উলিয়াইছে 1940 চনত আৰু তাৰপিছত আপুনি তাত আকৌ নতুন শব্দৰ সংযোজন কৰি তাৰ তৃতীয় সংস্কৰণ উলিয়াইছে তেওঁ 15 বছৰ পিছত 1955 চনত তেতিয়ালৈকে সেইখিনি আনন্দৰাম বৰুৱাই কৰিছে তাৰ উত্তৰসূৰী হিচাপে আনন্দৰাম বৰুৱাৰ পিছত সেইখিনি কাম আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই কৰিছে তাৰমানে দেৱানন্দ বৰুৱাৰ উত্তৰসূৰী হিচাপে জয়ন্ত বৰুৱাই কৰিছে এইটো কি লিগেচি নহয় নেকি এইখিনি কথা নজনাকে তেওঁ এতিয়া লম্ফজম্ফ মাৰি আছে এইবিলাক এতিয়া কি বুলি ক'ম এইটো অজ্ঞানতাৰ পৰিচয় আৰু বেলেগ কথা একো নাই আৰু তেওঁ চাগে তেওঁ অকল নিজৰ যদি পত্নীক চিনি পাই পেলাই তেওঁ যদি নিজৰ ককাই ভাইক চিনি নাপায় মই নাজানো এতিয়াতো হেমচন্দ্ৰ বৰুৱা তুলসীৰাম বৰুৱা ককাই ভাই আৰু ককাই ভাই হিচাপে তুলসীৰাম বৰুৱাৰ পুতেক পৰিণাতি হিচাপে আহি জয়ন্ত বৰুৱাই এতিয়া লিগেচিটো মেইনটেইন কৰিছে তাত আপত্তি কি কৰিবলগীয়া আছে আচলতে কি ক'ব বিচাৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যদিহে পদ্মাৱতী তেখেত দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছিলে তেখেতে যিহেতু প্ৰকাশ কৰা নাছিলে তেওঁৰ ভতিজাকে প্ৰকাশ কৰিছিলে হেমচন্দ্ৰ বৰুৱাৰ ভতিজাকে প্ৰকাশ কৰিছিলে আপুনি ক'লে জয়ন্ত বৰুৱাৰ পূৰ্বে আনন্দৰাম বৰুৱা দেৱানন্দ বৰুৱা তাৰপিছত তাৰ পূৰ্বে আনন্দৰাম বৰুৱা তাৰমানে আনন্দৰাম বৰুৱা ভতিজাক হোৱাৰ কাৰণে প্ৰকাশ কৰিব নালাগিছিল হেমকোষ তাৰমানে আমি আজি হেমকোষ পাবই নালাগিছিলে সেই 1940তে শেষ হ'ব মই সেইটোকে ক'লো যে মই এইটোৱেই অসমৰ জনসাধাৰণক মই এইটোৱেই ক'ম যে বেলেগ কথা বাদ লক্ষ্মীনাথ বেজবৰুৱাই হেমচন্দ্ৰ বৰুৱাৰ সন্দৰ্ভত যিখিনি লিখি থৈ গৈছে হেমকোষৰ সন্দৰ্ভত যিখিনি কৈ গৈছে তাতকৈ আৰু বেলেগ চাৰ্টিফিকেট নালাগে কোন জয়ন্ত মল্ল বৰুৱা কি জানে তেওঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ তেওঁ কিবা জ্ঞান আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত লেম্পটোৰ দৰে লাগি লাগি কেনেবাকৈ গৈ পেলাই মন্ত্ৰী এটা হ'ল বুলি তেওঁ সৰ্বজনতা হৈ যাব নোৱাৰে নহয় মই আপোনাৰ কথা নুশুনো আপুনি টিভিত বজি থাককে আপোনাৰ কথাটো আপোনাৰ টিভিত বজাই প্ৰত্যুত্তৰ দিব মই কোৱা কথা কেইটা ক'লো যদি মোৰ কথা কেইটা মিছা আপোনাৰ টিভিত দেখুৱাবলৈ সাহস লাগিব কাৰণ সিদিনাখন আপুনি ক'লে আনকাট দেখাবলৈ সাহস হ'ল কৈ গৈছিল তো আপুনি আছিল ইজন আছিল নে নাই আপুনি কৈ গৈছিল যে মই আনকাট দেখাবলৈ সাহস হ'ল জানো দেখাবলৈ যেতিয়া সাহস নহ'ল এতিয়া আনকাটটো তাতে দেখাওকগৈ গোটেইটো তাতে দেখাওক মই আপোনাৰ একো প্ৰশ্ন উত্তৰ নিদিওঁ দ্বিতীয় নহয় আপোনাৰ প্ৰশ্নৰ উত্তৰ দিওঁ মই তিনিটা প্ৰশ্ন সুধিছো যে হেমচন্দ্ৰ বৰুৱাৰ তেওঁ গ্ৰেণ্ড গ্ৰেণ্ডছন পৰিণাতি হয় নে নহয় উত্তৰ দিয়া নিদিয়াৰ অধিকাৰটো মোৰ আছে মই নিদিওঁ আপোনালোকে টিভিত বজাই ল'ব যে হেমচন্দ্ৰ বৰুৱাৰ পৰহি নাম এখন বজাই দিব তেওঁ নালাগে আপোনাৰ প্ৰশ্ন ইয়াত সুধিবলৈ আপুনি এখন প্ৰেছ মিট পাতি কৈ দিব আপোনাৰ প্ৰশ্ন কোনে শুনিব প্ৰেছ মিট কৈ দিব কাৰণ আপোনালোকে আনকাট বজোৱাৰ সাহস নথকা মানুহৰ মই নেদেখাওঁ সেইদিনাখন যদি আনকাটটো বজালেহেঁতেন নাই মই এইটো কৈছো আনকাট বজোৱাৰ সাহস থাকিলে আপোনাক দেখুৱাই দিলোহেঁতেন আনকাট বজাবলৈ আপুনি সেইদিনাখন কৈ গৈছিলে আনকাট বজাম বুলি বজালে জানো একো মন্তব্য শুনাবলৈ আপোনাৰ প্ৰেছ মিট নহয় মোৰ প্ৰেছ মিট মোৰ প্ৰেছ আপুনি এখন আবেদন দিব মোক এখন কোম্পানী যেতিয়া ফাৰ্ম থাকে ব্যক্তিগত মালিকাধীন ফাৰ্মত গ'লে মোক এখন আবেদন দিব মই অনুমতি দি দিম যে যাব আপুনি যাবগে তাতে মোৰ ষ্টাফে থাকে ষ্টাফে পাৰ্মিশ্যন দিব পাৰে নেকি কাৰণ আপোনালোকে গৈ কিবা
ফাৰ্মখন সম্প্ৰসাৰণৰ কথা কোৱা হৈছে নলবাৰী, আপুনি যোনখন স্থান উল্লেখ কৰিছে নলবাৰী এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে, তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে, আপুনি পঢ়িব নাজানে, আপুনি পঢ়িব নাজানে দিয়ক। এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে। ধন্যবাদ সকলোকে, ধন্যবাদ। উত্তৰ আপুনি টকশ্ব' এটা পাতক। আপুনি যিটো তথ্য দিছিলে যে ইয়াত যিবোৰ গৰু বিশেষকৈ চাবচিডিৰ কাৰণে যিটো এডভাৰটাইজ দিয়া হৈছিল বুলি কৈছে, 20জনক দিব বুলি কৈছিলে, 16জনে এপ্লাই কৰিছিলে, 15জনক দিয়া হ'ল। তাৰ কাৰণে এডভাৰটাইজ দিয়া হৈছিল পেপাৰৰ জৰিয়তে। আপোনালোক যিহেতু জনপ্ৰতিনিধি, আপুনি এজন বিধায়ক, এজন মন্ত্ৰীও, এই বিষয়টো যেতিয়া পেপাৰত দিছিল, সকলোৱে পেপাৰ হয়তো কৰিব, এই বিষয়টো সমষ্টিৰ মানুহৰ সৈতে কেতিয়াবা আলোচনা কৰিছে। মোৰ নলবাৰী সমষ্টিৰ 2-3জনে পাইছে। মানে ইয়াতে নোৱাৰে কিয়, অসমত এনেকুৱা ফাৰ্ম খুব কম আছে। মানে ইয়াত যিকেইটা ক্ৰাইটেৰিয়া দিছে, এইটো হ'ল চলি থকা ফাৰ্ম, 200 লিটাৰৰ ওপৰত গাখীৰ হ'ব লাগিব, তেওঁলোকে এক্সটেনশ্যনৰ কাৰণে সুবিধা পাব, তেওঁলোকৰ ইনকাম টেক্সৰ ফাইলত যিটো বিচাৰিছে বা যি ধৰণৰ ক্ৰাইটেৰিয়া বিচাৰিছে, সিমান ক্ৰাইটেৰিয়া থকা ফাৰ্ম অসমত খুব কম আছে, এই ডায়েৰী ফাৰ্ম। সেইকাৰণে নোৱাৰে। মোৰ তাত যিকেইজনৰ ক্ৰাইটেৰিয়া আছিল, মোৰ তাত 2জন মানে পাইছে। তেওঁলোকে ইণ্টাৰভিউ তেওঁ কৈয়ে দিছে, মোৰ তাত পোৱাজনে টিভিত ইণ্টাৰভিউ দিছে যে তেওঁ কেনেকে পাইছিলে, কি পাইছিলে। ইয়াত ইমান ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব নোৱাৰে, সেইটোৱে কথা। আজি মই বেলেগ কথা নকওঁ, কাৰণ এইটোত আপোনালোকে এইটো ডাইলুট কৰি পেলাব। সেইকাৰণে মই আজি এইখিনিয়ে কলো। মইতো আপোনালোকৰ টিক্সত মই আহিব খোজা নাই, আপোনালোকে এইখিনি বজাই দিয়ক। ধন্যবাদ। এটা কথা যে 13,20,000 টকা আপুনি ক্ৰয় কৰিব পৰা শক্তি থকা আপোনাৰ জয়ন্ত মল্ল বৰুৱাদেৱে 50 লাখ টকা যিটো ৰাজ সাহায্য, সেইটো আশা কৰাটো বা সেইটো লোৱাটো শুনিবলৈ লাজ লগা হয়নে নহয়?